হাই ফ্ৰেণ্ডছ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম আৰু আজি বহুদিনৰ মূৰত ফুৰিব যাব ওলাইছোঁ তো ভিডিঅ'টো চাই থাকক মই ক'ত গৈ আছোঁ দেখা পাব আৰু চাওকচোন জায়গাখিনি ইমান ধুনীয়া লাগিছে আৰু বহুতে হয়তো নাজানে গুৱাহাটীত যে ইমান ধুনীয়া জায়গা আছে একচুৱেলি মই নিজেও গম পোৱা নাছিলোঁ মই বেলেগৰ ভিডিঅ' দেখিহে আহিছোঁ আৰু আমি এতিয়া গৈ আছোঁ পুৰা পাহাৰৰ একা বেকা ৰাস্তাৰে দুইফালে পাহাৰ আৰু আমি পুৰা পাহাৰৰ ওপৰলৈ গৈ আছোঁ আৰু মোৰটো একদম পুৰা শিলং আহি থকা টাইপেই লাগিছে আৰু পুৰা একদম শিলঙৰ ফিল লৈ গৈ আছোঁ একচুৱেলি এই জেগাখিনি মানে এই এৰিয়াটো মেঘালয় এৰিয়াই পৰে আমি এতিয়া মেঘালয়তে আছোঁ আৰু তো গৈ আছোঁ বলক আপোনালোককো লৈ যাওঁ ক'তনো গৈ আছোঁ আজি হাই ফ্ৰেণ্ডছ আৰু আমাৰ ডেষ্টিনেশ্যন আজি আছিল নাগা কিটচেন আৰু এতিয়া আহি পাই গ'লোঁ নাগা কিটচেন তো আহক ভিতৰত যাওঁ ভিতৰত আপোনালোককো দেখাওঁ আৰু গাড়ীৰ পৰা নামি আমি এতিয়া গৈ আছোঁ খোজকাঢ়ি একচুৱেলি পাহাৰৰ আপ য'ত একদম পাহাৰৰ ওপৰত আছে আৰু যে জেগাখিনি যে ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া শান্ত মানে পৰিৱেশটো বহুতেই ধুনীয়া কাৰণ চাৰিওফালে পুৰা পাহাৰ পুৰা গছ গছনি মাজত ৰিজৰ্টখন বহুত ধুনীয়া লাগিছে আৰু ইয়াত যোনবোৰ চাংঘৰ টাইপ মানে কটেজবোৰ বনাই থৈ দিয়া আছে বহুত ধুনীয়া আৰু কটেজতো আপোনালোকে বহি খাব পাৰে ভিতৰতো আছে ভিতৰতো খাব পৰা জেগা আছে আৰু এইবোৰ হ'ল কটেজ ইমান ধুনীয়াকৈ বনাইছে আৰু এয়া হ'ল ভিতৰ আপোনালোকে ইয়াতো বহি ধুনীয়াকৈ খাব পাৰে আৰু ইয়াৰ পৰা কি ধুনীয়া এয়া পাহাৰবোৰ দেখা পায় চাৰিওফালে পাহাৰ মাজত ৰিজৰ্টখন আৰু এয়া হ'ল ওপৰ আপোনালোকে ওপৰত বহিও মানে খাব পাৰে মানে ৰিজৰ্টখনত খোৱা মানে জেগা বহা জেগা বহুতেই আছে আৰু ওপৰৰ পৰাও ধুনীয়া ভিউ চাৰিওফালে পাহাৰ গ্ৰীণ আৰু ইয়াতে ৱেডাৰটো বহুতেই ধুনীয়া মানে বেছি গৰমো নাই আৰু ঠাণ্ডা বাৰু নাই কিন্তু বেছি গৰম নাই আৰু কাৰণ ৰ'দটো দিয়া নাই যিহেতু বেছি কিন্তু আমাৰ তাতে বহুত ৰ'দ আছে কিন্তু ইয়াতে কিন্তু ৰ'দ নাই মানে আৰু কটেজৰ ভিতৰতো মানে ডাইনিং টেবুলবোৰ ধুনীয়া কাঠৰেই বনোৱা আৰু চাৰিওফালে ধুনীয়া বাঁহেৰেই তাৰমানে ধুনীয়াকৈ বনাইছে ওপৰত খেৰ দিছে আৰু কাষতেই গছবোৰত এটা ডাষ্টবিনো দিছে মানে গোটেইবোৰ চব বাঁহেৰেই তাৰমানে বনোৱা আৰু ইমানেই ধুনীয়া লাগিছে কটেজত মানে বহিও ধুনীয়া লাগে পুৰা ধুনীয়া বতাহ আহি থাকে আৰু ফাইনেলি আমাৰ ষ্টাৰ্টাৰ আহি গ'ল আমি দিছিলোঁ চিকেন ড্ৰাই ফ্ৰাই আৰু মানে দেখাত অলপ বেলেগ টাইপ লাগিছে একচুৱেলি নামেই যাৰ পৰিচয় আমি আহিছোঁ নাগা কিটচেন চ' ইয়াৰ মানে খোৱাবোৰো যোনবোৰ হয় চব নাগা ষ্টাইলতেই বনায় তো আহক মই টেষ্ট কৰোঁ আৰু খাই মানে ভালেই লাগিছে একদমেই টেষ্টটো একদমেই মানে বেলেগ আমি যোনটো খাওঁ চিকেন ড্ৰাই ফ্ৰাই আমিতো পুৰা মছলা দি খাওঁ এইটো মানে একদমেই মোৰ বেলেগ লাগিছে টেষ্টটো আৰু খাই ইমান বেয়া লগা নাই ঠিকেই আছে আৰু এইবাৰ আহি গ'ল ফিছ ফিংগাৰ তো চাওঁ কেনেকুৱা লাগে এইটো খাই আৰু ইয়াত চচ আৰু মেয়নিজটো দুইটা একেলগেই দি দিছে আৰু ফিছ ফিংগাৰটো খাই মানে ইয়াৰে টেষ্টটো বেলেগ নহয় আমি যোনটো খাওঁ তো ছেইম টেষ্টটো একদম ছেইম আহিছে তো খাই ইমান মানে বেয়া লগা নাই মানে ভালেই লাগিছে আৰু আমাৰ টেষ্টটো আৰু ফাইনেলি আমাৰ মেইন কোৰ্চ আহি গ'ল আমি দিছিলোঁ চিকেন গ্ৰেভি আৰু চিকেন ফ্ৰাইড ৰাইচ কিন্তু চিকেন গ্ৰেভিটো মানে হয়তো নাগা ষ্টাইলত এনেকেই বনাই চাগে তো খালোঁ কিন্তু মোৰ মানে ইমান বেছি চিকেন গ্ৰেভিটো ভাল লগা নাই একচুৱেলি আমি বহুত মছলা চছলা খাওঁ যিহেতু তো ইয়াত যিহেতু মছলা চছলা একো দিয়া নাই তো মোৰ খাই ইমান বেছি ভাল লগা নাই কিন্তু বাকীখিনি মানে খাই বহুতেই ভাল লাগিছে আৰু চিকেন ড্ৰাই ফ্ৰাইটো একদমেই টেষ্টটো একদমেই বেলেগ তো খাই মোৰ সেইখিনি বহুত ভাল লাগিছে খাই বৈ হৈ গ'ল তো এতিয়া যাবলৈ আহিলোঁ আৰু দিনটো বহুত ভাল লাগিল ইয়াত থাকি আৰু ইমান ধুনীয়া এনভাইৰনমেণ্ট আৰু বেছি গৰমো নাই তো বহুতেই ভাল লাগিছে আৰু যদি আপোনালোক আহি পোৱা নাই দেন আপোনালোকে এবাৰ আহি চাব নাগা কিটচেন ৰিজৰ্ট বহুত ধুনীয়া হয় আৰু নাগা ষ্টাইলৰ ফুড আপোনালোকেও টেষ্ট কৰিব
আৰু বহুতেই ধুনীয়া হয় ৰিজৰ্টখন আৰু ফটো উঠা বহুত বেছি প্লেচ আছে বহুত ধুনীয়া ধুনীয়া আছে ধুনীয়াকৈ ফটো আপোনালোকে উঠিব পাৰিব তো এতিয়া যাওঁ আৰু মই ঘৰ আহি পালোঁ আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব তো বাই বাই আজিলৈ